যদি ভাল পোৱা যায় আচলতে আমি যেহেতু একদম শুদ্ধ অভিনয় কৰিছো, কিন্তু এবাৰ ভালকে কৰিব আৰু ভাল কৰিব লাগি আছে, ভালো লাগি আছে, কাৰণ ভাল হ'ব, বহুত আশাবাদী। আমি সকলোৱে মিলি কাম কৰিব লাগিব। আৰু আমাৰ মালিনীখনৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে যিটো এতিয়া মদ ড্ৰাগছ এইবিলাক যে সোমাইছে, নিবনুৱা সমস্যা যাতে ভিডিঅ'বোৰ ভাল হয়। নমস্কাৰ সমূহ অসমবাসী এনডেকা ইউটিউব চেনেলৰ স্বাগতম জনালোঁ। আৰু আপোনালোকে থাৰ্মেল তাতে দেখি গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাই আছে। থিয়েটাৰৰ আপোনাৰ দ্বিতীয়টো ভিডিঅ', আৰু ইয়াৰ আগতে আপোনাৰ ৰাউলী পিনে দেখাইছিল থিয়েটাৰ সূৰ্য। নেক্সট আজি থিয়েটাৰ বিনামূলী দি আছোঁ, বইনাগুচিতে আছে, কিন্তু আমাৰ বেলবাৰীটো বৰ্তমান থিয়েটাৰ হোৱা নাই, নাজানো পাছলৈকে চাগে হ'ব পাৰে ইয়াতে। মানে নহ'লে ভাল, কাৰণ কিয় এই দুয়োখন থিয়েটাৰ ধুনীয়াকৈ চলি আছে। আৰু আপোনাৰ যিহেতু যাই আছোঁ থিয়েটাৰ বিনামূলী ক্ষেত্ৰত মই এটা কথা কওঁ যে বহুতে কমেণ্ট কৰি আছে আপোনাৰ বেলেগ বেলেগ থিয়েটাৰৰ ভিডিঅ' দিব লাগে। এতিয়া কথাটো হ'ল মই যিমান পাৰিছোঁ আপোনালোকক দেখাই যাই আছোঁ ওচৰৰ পাজৰে থিয়েটাৰবিলাক, আৰু চেষ্টা কৰিম সেয়ে। আৰু বাকী থিয়েটাৰ চাব লাগিব, চব থিয়েটাৰ আমাৰ ওচৰৰ পাজৰে যিবিলাক আহি থাকে, মানে থিয়েটাৰ যেতিয়া চলিব আৰু তেতিয়া মানে থিয়েটাৰবিলাক চলিলে নিশ্চয় আপোনালোকক দেখাই থাকিম ব্লগ বনাই। আৰু একদম শেষলৈ চব প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। আৰু এতিয়া প্ৰায় 12:30 মানে বাজিল, জলদি যাব লাগে, আপোনালোকে চাই থাকিব একদম মোৰ যাকে ছাপোৰ্ট কৰিব না ফ্ৰেণ্ডছ। আৰু আগৰ ভিডিঅ'টো যিসকলে চাইছে বহুত বেছি ধন্যবাদ, আৰু যিসকলে চোৱা নাই চাব বুলি আশা কৰিলোঁ। তো বলক ফ্ৰেণ্ডছ, দেৰি নকৰি আৰম্ভ কৰোঁ, বলক। আৰু ফ্ৰেণ্ডছ একদম থিয়েটাৰ বিনামূলীত সোমাই মানে পৰ্যটক ডাঙৰ ক'লে দিয়ে এতিয়া মানে কোনো এক্টৰ এক্ট্ৰেছ আহি পোৱা নাই, গতিকে আপোনাৰ ৰাতিৰ ভাগত আহিব সকলো এক্টৰ এক্ট্ৰেছ, যিহেতু দূৰৰ পৰা সকলোৱে আহিব, গতিকে এতিয়া বৰ্তমান কোনো নাই। সেইকাৰণে ভাবিছোঁ ৰাতিৰ ভাগত ধুনীয়াকৈ দেখাম। সদায় আহিছোঁ, গৰমত আহিছোঁ, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, সকলোখিনি কৰি দিব, চাই থাকিব মানে ফ্ৰেণ্ডছ। বলক ফ্ৰেণ্ডছ, ফাইনেলি আহি গ'লোঁ থিয়েটাৰ বিনামূলী। আৰু এইবাৰ মানে 52 মানে আপোনাৰ থিয়েটাৰ বিনামূলী এটা সুন্দৰ মানে প্ৰস্তুতি চলাইছে। এইফালে দেখিছে আপোনালোকে, প্ৰথমতে দেখাই দিছোঁ নাটকৰ দস্যুৰাণী ফুলন দেৱী। তো আপোনাৰ জিতেন শৰ্মাদা প্ৰতি বছৰে ভাল মানে দেখাই দি আছে ৰাইজক। আৰু নেক্সট এইবাৰ নৱৰত্ন বাৰকৰী প্ৰতি বছৰে থিয়েটাৰ বিনামূলী দি আছে। লগতে এইবাৰ সকলোতকৈ ব্যতিক্ৰম নাট্যকাৰ যিজন অভিনেতা আমি সকলোৱে জানো, চম্পক শৰ্মাদাৰ নাটক এইবাৰ আছে, যিখন নাটক এইবাৰ পচন্দ এটা ধুমুহা। এই তিনিখন নাটক এইবাৰ একদম মানে হিলাই দিব একদম মানে থিয়েটাৰ বিনামূলীত। তো বৰ্তমান মানে অভিনেতা আহি পোৱা নাই, আৰু অলপ পাছত আহি পাব, গতিকে দেখাম আৰু সকলো পৰিৱেশ। আৰু ইয়াত মানে কি আছে দেখাই দেখি চাই দেখি আৰু বিনয় ডেকাক এখন পূৰ্ণাংগ মঞ্চৰে আদৰণি জনাব কাৰ্যবাহী প্ৰধান মানৱ ভৱন। এতিয়া মই মাইক্ৰফোনটো নাট্যকৰৰ ওচৰত নাই। বলো হেল্ল' মিষ্টাৰ। এইটো বাৰু মালিনী চৌধুৰীৰ ঘৰ হয়নে? এইটো বাৰু মালিনী চৌধুৰীৰ ঘৰ হয়নে? ধুনীয়া। হেল্ল' মিষ্টাৰ ধুনীয়া। এইটো মালিনী চৌধুৰীৰ ঘৰ হয়নে? এইটো মালিনী চৌধুৰীৰ ঘৰ হয়নে? আছেনে দেখে? আছেনে দেখে? মই আছো নহয়, কি কইমা বাইদেউ আছেনে নাই? বাইদেউ আছেনে? আছে মাতক মাতক তেখেতক মাতক। মোৰ লগত কথা নাপাতে। তোমাৰ লগত তোমাৰ লগত আকৌ কিহৰ কথা? ধুনীয়াৰ কথা, আকৰ্ষণৰ কথা, ভাল পোৱাৰ কথা, মানে চকুৱে পৰি প্ৰথম যে কিবা মানে কাৰেণ্ট কিন্তু বাপেৰৰ চিঠিখনত কি লিখি থৈ গৈছিল? দেউতাই লিখিছিল, আই মালিনী ৰছীডাল খুলি মোক নমাই থৈ মোৰ আত্মহত্যাৰ কাৰণ জানিবলৈ উদ্ভৱ নহবি। নিজৰ মানুহবোৰৰ অধীন হ'বলৈ আমি স্বাধীন হৈছিলোঁ। ৰমক জমককৈ ফুলাই তুলিবলৈ আমি স্বাধীন হৈছিলোঁ। তই নিজৰ মানুহবোৰকে দেখিবি, নিজৰ মানুহবোৰকে জানিবি, পাৰলৈ নাযাবি। কেৱল দস্যতহে থাকে, তাৰ আয়ত্ব কৰিবি। অৰ্কিত্ব গোটালোঁ
মায়েৰক চাবি মায়েৰক দুখ কৰাৰ সুবিধাই নিদিবি তই পাৰিবিহে তোক কৈছোঁ এটা কাম ভালকৈ কৰিব নোৱাৰ পঢ়াত সেইডাল কৰিছ ব্যৱসায় নাজানো আৰু আড্ডা মধুবা গিলিবি পাৰ্টি কৰিবি এয়াইহে আৰু পাৰ্টি কৰিবি এয়াইহে কেইদিনমান শ্বিলঙত থাকব আৰু এইফালে দেখিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত বা তো মই পোনপ্ৰথমতে থিয়েটাৰ বিনাপানীৰ কথা কোৱাৰ আগতে মই সৰু কালৰ কথা ক'ম যেতিয়া মই মিঠা মিঠা লগন চাইছিলো তেতিয়া আপোনাৰ এক্টিং চাইছিলো আৰু তেতিয়াৰ পৰা মই বাইদেউৰ ডাঙৰ ফেন আৰু বিশেষকৈ সৌভাগ্য মোৰ বেলবাৰীৰ ঘৰ আৰু বইনাগুচি থিয়েটাৰ গতিকে আপোনাক ওচৰত লগ পাই মানে ভাল লাগছে মোৰো ভাল লাগিছে বাৰু তো বা এতিয়া বিশেষ কথাটো হ'ল এই যি তিনিখন নাটক অতি সুন্দৰ আৰু তাতে আপোনাৰ মানে কেনেকুৱা এইবাৰ 2027 নাট্যবৰ্ষত কেনেকুৱা মানে ৰাইজৰ আগবাঢ়িব এইবাৰতো আচলতে সঁচা ক'বলৈ গ'লে ভয়ে লাগি আছে কাৰণ এখন নহয় দুখন নহয় তিনিওখন নাটকতে খুব সুন্দৰ সুন্দৰ চৰিত্ৰ থকা বুলি কৈছে প্ৰত্যাহ্বান কেইটামান চৰিত্ৰ মই পাম মোৰ মানে এইমাত্ৰ মোৰতো ফুলনদেৱীটো আছে ইতিমধ্যে ফুলনদেৱী সকলোৱে গমেই পাইছে তাৰোপৰি মালিনী যিখন নাটক আছে সেইখনতো খুব ধুনীয়া প্ৰত্যাহ্বান চৰিত্ৰ এটা আছে বুলি কৈছে তাৰোপৰি চম্পকদাৰ যিখন নাটক আছে প্ৰচণ্ড এজাক ধুমুহা সেইখনতো এটা ভাল কেৰেক্টাৰ আছে বুলি কৈছে গতিকে মই বেয়া পোৱা নাই যদিও অলপ ভয় লাগি আছে কাৰণ তিনিখন নাটকতে হেৰি লোট থকাটো অলপ সম্ভৱ নহয় তথাপিও মই যিহেতু কৰি ভালেই পাওঁ নাটক আৰু নাটকৰ প্ৰতি খুব আগ্ৰহী প্লাছ কেৰেক্টাৰ যদি ভাল পোৱা যায় আচলতে আমি যিহেতু বছৰতো ঘূৰি থাকো ন গতিকে যোনদিনাখন কেৰেক্টাৰটো ভাল থাকে সেইখন নাটক বিৰাট কৰি ভাল লাগে গতিকে এই বছৰ অন্তত বিনাপানী থিয়েটাৰ মোৰ খুব ধুনীয়াকে যাব কাৰণ তিনিওখন নাটকত তিনিওদিন মই ব্যস্ত হৈ থাকিব পাৰিম আৰু বিশেষকে এতিয়া বাইদেউৰ ওপৰত একো সংলাপ নলওঁ যেতিয়া ৰিহাৰ্চেল পুৰা হ'ব তেতিয়া নিশ্চয় আমি লগ পাম যাতে নিশ্চয় লগ পাম আৰু নতুন সংলাপ কম তেতিয়া এতিয়া পুৰণা সংলাপ এতিয়া আওৰাই নাথাকো আৰু নতুন সংলাপ বাকী বা আপোনাক শুভেচ্ছা জনালো আৰু আপোনাৰ ফেন সদায় ফেন হৈ থাকিম থেংক ইউ এইফালে থিয়েটাৰ বিনাপানীত মানে প্ৰাঞ্জনা দত্ত বাৰ লগত মানে একেলগে অভিনয় কৰি যাব দীপিকা বৰা বাইকে বা কেনেকুৱা খবৰ ভালেই আগতে আছিলা তুমি থিয়েটাৰত আগতে মই বৰ্ণিমান থিয়েটাৰত আছিলো এবাৰ মোৰ দ্বিতীয় ভোজ এবাৰ দ্বিতীয় ভোজে মই থিয়েটাৰ বিনাপানীৰ লগত চুক্তিবদ্ধ হৈছো থিয়েটাৰ বিনাপানীত 52 বছৰ তো এই ক্ষেত্ৰত এইখন বহুত দীঘলে হৈছে কেনেকুৱা মানে কিবা ভয় লাগি আছে ভালো লাগি আছে কাৰণ 52 সংখ্যক হৈ গৈছে বহুতখিনি নজনা কথা আছে শিকিব পাৰিম যিহেতু বহুত কেইজন অভিজ্ঞ ব্যক্তি আছে তেখেতসকলৰ লগত এক্টিং কৰিব পাই খুবেই আনন্দিত আৰু তোমাৰ সংলাপ দেখা পাই ভালে লাগছে আৰু পাছত আমি ধুনীয়াকে চেষ্টা কৰিছো আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰো কাৰণ আপোনালোকৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰো গতিকে আশীৰ্বাদ কৰিব শুভেচ্ছা জনালো 26-27 নাট্যবৰ্ষত তোমালোকে কৰি যাবাৰ বিনাপানী আৰু এইফালে মোৰ দেখিছে এইফালে অভিনেতা চম্পক ডেকাৰা একদম ডেকা মিলি গৈছে তো দাদাৰ মানে অভিনয় আমি চাই আছিলো কিন্তু লগ পোৱাৰ সৌভাগ্য হোৱা নাছিল আজি থিয়েটাৰ বিনাপানীত আমাৰ ওচৰতে বেলবাৰীতে কাষতে থিয়েটাৰ বিনাপানীত তো দাদাক লগ পালো প্ৰথমবাৰ আৰু দাদা এইবাৰ মানে 2026-27 নাট্যবৰ্ষত মানে কি সপোন আগবাঢ়িছে এইবাৰ খুব ধুনীয়া সপোন লৈ আগবাঢ়িছো আৰু এইবাৰ তিনিখন নাটক বিনাপানীৰ মঞ্চত দৰ্শকে খুব ভালকৈ দেখিবলৈ পাব বুলি আশা কৰিছো চম্পক শৰ্মাদেৱৰ প্ৰচণ্ড এজাক ধুমুহা জিতেন শৰ্মা ছাৰৰ দস্যুৰাণী ফুলনদেৱী যিখন নাটক আগতে হৈ গৈছে ভ্ৰাম্যমানত আৰু এইবাৰ আমি 9 ৰূপেৰে 9 সাজেৰে ওলাম আৰু মুখ্য চৰিত্ৰত প্ৰাঞ্জনা দত্ত থাকিব বিনয় ডেকা মোৰ বন্ধু হেমান গৰাজ ৰাকেশ কলিতা ময়ূৰী দত্ত এনেকে আমি গোটেইখিনি আছো লগ হৈ আৰু আমি টিমটো খুব ধুনীয়াকে মিলিছো আৰু নাটক কেইখন ভালকে কৰাৰ বহুত চেষ্টা কৰিম আৰু এখন নৱৰত্ন পাটোৱাৰী ছাৰৰ আপোনাৰ মালিনী ধুনীয়া নাটক তিনিখন আপোনালোকে দেখিবলৈ পাব অলপ স্ক্ৰিপ্টৰ বিষয়ে শুনিছো কিন্তু এতিয়া আজি আৰম্ভণি যিহেতু লাহে লাহে গম পাম এই নাটকবোৰ অতি সুন্দৰ দেখিছে আৰু যিটো মানে নাটকৰ নামবিলাক অতি সুন্দৰ নাটক মানে নামবিলাক কৈছো আৰু যেতিয়া আপোনালোকৰ ৰিহাৰ্চেল পুৰা হ'ব তেতিয়া ভাল হ'ব আৰু বিশেষকে আপোনাৰ অভিনয় সকলে জানেই আৰু অভিনয় কৰি গৈছো এনেকুৱা নহয় যে শুদ্ধ অভিনয় কৰিছো কিন্তু এইবাৰ ভালকে কৰিব আৰু ভাল কৰিবলৈ চেষ্টা কৰিম দৰ্শক ৰাইজৰ অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছো যাতে
গৈ থকা বছৰকেইটা গ'ল, এতিয়া আহি থকা বছৰকেইটাত যাতে আমি আৰু ভালকে কৰিব পাৰো, আৰু বিশেষকে এইবাৰ 26-27 নাট্যবৰ্ষত বীণাপাণি থিয়েটাৰৰ মঞ্চত যিকেইখন নাটক আছে সেইকেইখনৰ বিষয়ে ক'লোৱে, আৰু এইবাৰ আমি এটা যুদ্ধ কৰিম বুলি ওলাইছো, আৰু এই যুদ্ধখন খুব ধুনীয়া যুদ্ধ হ'ব আৰু ভাল পাব। আমি যিখিনি এতিয়ালৈকে গম পাইছো, পতুদাই যিখিনি আয়োজন কৰিছে, প্ৰযোজকে ভাল আয়োজন কৰিছে আৰু ভাল লাগিব। এইবাৰ সকলোৰে আহক, নাটক চাওক, ভাল পাব, লগ পাম সকলোকে। 26-27 নাট্যবৰ্ষত শুভেচ্ছা জনালো আপোনাক। তো এই থিয়েটাৰখন সুন্দৰকে চলি যাব ভালকে। একদম, আৰু তোমালোককো বহুত বহুত শুভেচ্ছা থাকিল, আৰু মাজে মাজে আহি থাকিবা ৰিহাৰ্চেলৰ মুহূৰ্তত, চাই থাকিবা, লগ পাম আৰু নিশ্চয় নিশ্চয়। ধন্যবাদ। আৰু এইফালে থিয়েটাৰ বীণাপাণিৰ মানে প্ৰযোজক প্ৰণৱ বৰ্মন দা, দেখিছে আপোনালোকে। তো প্ৰণৱ বৰ্মন দা যিহেতু এইবাৰ 52 সংখ্যক মানে ভৰি দিছে, আৰু এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ প্ৰস্তুতি আৰু বহুত ভাল প্ৰস্তুতি, এবাৰ বহুত ভাল হ'ব। ফুলন দেৱী বহুত ভাল হ'ব, চম্পক চৰ্মা নাটকখনো ভাল হ'ব, পাটোৱাৰী দাম নাটকখনো ভাল হ'ব, গোটেইখন নাটকে ভাল হ'ব, বহুত আশাবাদী। তো শুভেচ্ছা জনালো। থিয়েটাৰৰ ৰূপ দি, মিনি থিয়েটাৰৰ ৰূপ দি এই স্থানলৈকে স্থানান্তৰিত কৰি এখন বহল সমাজলৈকে, অসমৰ বহল সাংস্কৃতিক সমাজত এক বিশেষ অৱদান আগবঢ়োৱাৰ বাবে তেখেতে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল। আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে এয়া মানে সন্মান, আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আগলৈ এনেকৈ মৰম দি যাব। ঠাইটো বৰ মৰমীয়া, ভিডিঅ'বোৰ বৰ ৰসাল হয়। ধন্যবাদ। এইফালে তো অলপ আগতে প্ৰণৱ বৰ্মন দাৰ দেখালো আপোনালোকক। এতিয়া দেখিছে আমাৰ কাৰ্যবাহী প্ৰযোজক মানৱ বৰ্মন দা। তো বিশেষকে এটা আমি কথা কওঁ যে থিয়েটাৰ বীণাপাণি আমাৰ এই অঞ্চলত 52 সংখ্যক ভৰি দিলে এখন থিয়েটাৰ চলাটো সহজ নহয়, তাৰে বহু কষ্ট জড়িত আছে দাদা এই ক্ষেত্ৰত। আৰু এইবাৰো আপোনাৰ ভাল নাটক দেখিবলৈ পাইছো, আৰু সেই নাটক লৈ আগবাঢ়িছে এইবাৰ 2026-27 নাট্যবৰ্ষত। কেনেকুৱা অলপ পদক্ষেপ আজি আমি অন্যতম নাট্যবৰ্ষত বিগত দিনকেইটা যেনেকে আমি কোনো ধৰণৰ দৰ্শকৰ মাজত কোনো ধৰণৰ হেয় প্ৰতিপন্ন নোহোৱাকৈ আছো, তেনেকৈ থাকিম, তেনেকৈ চলাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই ভ্ৰাম্যমাণ নাট্য জগতখনত এক স্বকীয়তা, স্বাভিমান, অসমীয়া জাতীয় স্বকীয়তা, স্থলগিৰি মানুহৰ স্বাভিমান ৰক্ষা কৰাৰ চেষ্টা কৰিম, যাতে অসমৰ খাটি খোৱা মানুহৰ সমস্যা লবিয়ে যাতে নাটকত প্ৰতিষ্ঠা কৰিব পাৰো। মানুহৰ মৌলিক সমস্যা, নিবনুৱা সমস্যা যাতে সেইবিলাক যাতে আমি নাটকৰ মাজেদি উপস্থাপন কৰিব, সেইটো আমি প্ৰাধান্য দিম আৰু ভৱিষ্যতে কৰি যাম। আৰু বিশেষকে আপোনাৰ এই থিয়েটাৰ বীণাপাণি অসংখ্যা যুগ যুগ ধৰি চলি থাকক। সেইখিনি আৰু ধন্যবাদ দাদা। সকলোৱে অসমবাসী সমূহ ৰাইজৰ আমি ধন্যবাদ, ঠিক আছে। আৰু ইফালে থিয়েটাৰ বীণাপাণি মানে অলপ আগতে সংলাপ কিছু আপোনালোকে দেখিবলৈ পাইছে। তো বিনোদা আছে, হেমন্ত দা আছে, দাদা আপোনাৰ নাম দাদা ৰাকেশ। তো তিনিজন আছে অভিনেতা এতিয়া। আৰু থিয়েটাৰ বীণাপাণিত এওঁলোকৰ চৰিত্ৰটো মানে ভিলেনে হয় না কিবা বেলেগ হয়, সিহঁতি নাজানো, কোনে নাজানে। কমিটি হ'ব পাৰে, কি হয় নাজানো, কিন্তু পাছত গম পাম আমি 1 মাহ পাছত যেতিয়া ৰিহাৰ্চেল এওঁলোকৰ পুৰত হ'ব, তেতিয়াই গম পাম পাছত আৰু। তো দাদা কেনেকুৱা পদক্ষেপ এইবাৰ? এইবাৰ আহিছো আমি নতুনকে এইবাৰ বীণাপাণি লৈ। বীণাপাণি ভাল হ'ব, আমি সকলোৱে মিলি কাম কৰিব লাগিব, আৰু আমাৰ যিটো ষ্টাফটো দেখি বৰ ভাল লাগিছে। ভালে হ'ব, ভালে হ'ব। ধন্যবাদ দাদা। তো এইভাগে আমাৰ মেইন হেমন্ত দা। ধন্যবাদ। আহিছো বীণাপাণিত, আজি প্ৰথম অপেনিং আমাৰ, গতিকে বছৰটো ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে আশীৰ্বাদ কৰক আপোনালোকে, যাতে বছৰটো ধুনীয়াকে পাৰ কৰাই নিব পাৰো। আৰু আমাৰ প্ৰাঞ্জনা বা আছে, বিনয় দা আছে, ৰাকেশ আছে, চন্দন আছে, গোটেইকেইজন অভিজ্ঞ মানুহ নাটকৰ ক্ষেত্ৰত, গতিকে খুবেই ভাল হ'ব বুলি আশা কৰিছো। দাদা কেনেকুৱা হৈছে? বঢ়িয়া, ধন্যবাদ। বীণাপাণিত প্ৰথমবাৰ আহিছো, ভাল হ'ব বুলি আশা এটা আছে, বিশ্বাস এটা আছে। আমাৰ 3খন নাটক খুব ধুনীয়া বুলি আমি গম পাইছো। এটা ভিন্ন স্বাদৰ এটা মেছেজ, বাৰ্তা এটা পাব সকলোৱে। আপোনালোকে আহক, বীণাপাণি নাটক 3খন চাওক, আমাক মৰম দিয়ক, উৎসাহ দিয়ক। ধন্যবাদ। সুন্দৰকে আগুৱাই যায়। ঠিক আছে, ধন্যবাদ। নাটক চাই আছো নৱৰত্ন বাতৰি। তো আমাৰ লগত আছে নাট্যকাৰ নৱৰত্ন বাতৰি। তো বীণাপাণি থিয়েটাৰ কেনেকুৱা? ভাল ভাল। আৰু এইবাৰ আপোনালোকে মানে প্ৰতিবছৰে বীণাপাণিত ভাল ভাল নাটক দেখাই আছে ৰাইজক, আৰু এইবাৰ তাৰ ব্যতিক্ৰম মালিনী। এই অলপমান কৈ দিয়ক ৰাইজক। মই যোৱাবাৰো এখন আছিল যুদ্ধভূমিৰ যোদ্ধা, আৰু সেইখনো সম্পূৰ্ণ পৰিয়াল কেন্দ্ৰিকেই আছিল। এটা
আৰু এইবাৰো হেৰি কৰিছো তাৰমানে মই এইবাৰ মালিনী বুলি এখন দিছো মই মালিনীখনৰ জৰিয়তে আমাৰ তাৰমানে যিটো এই গাঁৱে ভূঞে যিটো এতিয়া মদ ড্ৰাগছ এইবিলাক যে সোমাইছে সেইবিলাকৰ যিটো মূল বাহক তেওঁলোকক বন্ধ কৰাৰ কাৰণে এটা মই প্ৰতিবাদ আনিব খুজিছো নাটকৰ মাজেৰে আৰু প্ৰতিবাদটো আনিব খুজিছো মই কোনো পুৰুষ কেৰেক্টাৰৰ জৰিয়তে নহয় মই এইটো নাৰী কেৰেক্টাৰৰ জৰিয়তে আনিব খুজিছো তাৰমানে নাৰীসকলক যে এইখিনি ক্ষেত্ৰত সজাগ কৰাৰ কাৰণে বেছি তাৰমানে তেওঁলোকক শক্তিশালী কৰিব লাগিব এইটোৰ বিৰুদ্ধে যাবলৈ সেইকাৰণে মই কেৰেক্টাৰটো নাৰী চৰিত্ৰ কৰিছো কিন্তু মোৰ সৌভাগ্য যে নাৰী চৰিত্ৰ যিটো মই যিটো ভাবিছো যাৰ দ্বাৰাই মোৰ যিটো নাটকৰ যিটো কেৰেক্টাৰ মালিনী সেই মালিনীটো এইবাৰ যিহেতু প্ৰাঞ্জনা দত্তই কৰিব গতিকে মই ভাবো যে এইটো এটা খুব বলিষ্ঠ অভিনয় হ'ব আৰু সেই অভিনয়টোৰ জোৰেৰে মই এইটো দাবী কৰিব পাৰিম সমাজখনক যে আচলতে এইটো আমাৰ সকলোৱে প্ৰতিবাদ কৰা উচিত এইটো আমি বাদ দিয়া উচিত নতুন প্ৰজন্মক যদি আমি থিয় কৰিব লাগে তেওঁলোকক যদি ভৱিষ্যতত সুনাগৰিক কৰিব লাগে তেনেহলে এই যিটো কুপ্ৰথা এই যিটো আমাৰ ব্যৱস্থাপনা এইটোক বাধা দিব আমি পাৰিম সেইকাৰণে মই নাৰী কণ্ঠৰ জৰিয়তে এই প্ৰতিবাদটো আনিব খুজিছো আৰু বিভিন্ন ঘৰুৱা সমস্যা চব বাদ দিও সামাজিক যিটো দায়বদ্ধতা আমাৰ যিটো ছচিয়েল ৰেছপনচিবিলিটিজ সেইটো যদি আমাৰ মানুহৰ থাকে তেতিয়াহ'লে নিশ্চয়কৈ সমাজখনে এটা ভাল শিক্ষামূলক এটা যিটো গতি ল'ব আলোকময় যিটো গতি ল'ব সেইটো ল'ব বুলি আশা কৰিয়ে মই এই নাটকখনৰ মালিনী কেৰেক্টাৰটোৰ জৰিয়তে সমাজত চলি থকা কিছুমান কথা দেখুৱাই দি তাৰ প্ৰতিবাদ কৰি প্ৰত্যাহ্বান আনি পেলাই মই এইখিনি থিয় কৰিব খুজিছো বহুত বহুত ধন্যবাদ আৰু নৱৰত্ন পাটোৱাৰীয়ে বীণামণিৰ ইমান সুন্দৰ নাটকখন লিখিছে তো আপোনার সকলে চাব আৰু ভৱিষ্যতত দাদা মানে ভ্ৰাম্যমাণ থিয়েটাৰত মানে নাটক লিখাৰ সুযোগ পায় আৰু অসমৰ ৰাইজে সকলোৱে ভালদৰে আঁকোৱালি লয় এইখন মোৰ মঞ্চত 6 নম্বৰ নাটক ভ্ৰাম্যমাণ থিয়েটাৰত আৰু নাটিকা তুমি আগতে 19খন দিছিলো 19খন নাটিকাই আছিল মোৰ ভাল ভাল নাটিকা আছিল কিছুমান শকুন্তলা লাইলা মজনু অংগুলিমাল আলোকৰ অভিযান আমাৰ ইয়াতে দেৱদাস দেৱৰাজ থিয়েটাৰত দেৱৰাজ আছিল সেইখন মই মুণ্ডাইত বিদ্যাপতাও পাইছিলো গতিকে এনে 19খন নাটিকা দিছিলো তাৰ পৰৱৰ্তী সময়ত মই ইয়াৰ আগৰবাৰ ইয়াতে আছিল থিয়েটাৰ ভাগ্য বীণাপানীতে আছিল তাৰ আগৰবাৰ আছিল বৰদৈচিলা থিয়েটাৰত তাৰ আগৰবাৰ আছিল ভাগ্যদেৱী থিয়েটাৰত এনেকে মই কেইখনমান নাটক দিলো আৰু এইবাৰ মোৰ 6খন নাটক তো দাদা বহুত বেছি শুভেচ্ছা জনালো আৰু এনেকে লগ পাম আপোনাক নিশ্চয় ময়ো এই তোমাৰ বুলিয়ে কৈছো তুমি মোৰ ভাইটিৰ বয়সৰ গতিকে মই তোমাৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাব খুজিছো তোমাৰ এইটোৰ জৰিয়তে মই আহ্বান জনাব খুজিছো যে মোৰ নাটকখন সমাজক মই কিবা এটা দিব খুজিছো আপোনালোকে যাতে সকলোৱে চাই সকলো দৰ্শকক মই এই তোমাৰ জৰিয়তে হাত জোৰ কৰি অনুৰোধ কৰিছো যে মোৰ নাটকখন দৰ্শক হবলৈ যাতে তেখেতসকল অনীহা নকৰে যাতে আহে যাতে ধন্যবাদ দাদা